বিৰতিৰ পিছত উভতি আহিছো অসমাপ্তৰ মাজলৈ ইতিমধ্যে যথেষ্টখিনি যুক্তিতৰ্ক হৈছে মই কৌস্তভ মই তোমাৰ কাষলৈ আহিছো সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক তুমি ৰাজনীতিলৈ যোৱাটো প্ৰথমতেই বিচাৰিছিলা তোমাৰ বক্তব্যখিনি তুমি হেতু স্পষ্ট ৰূপত কৈছিলা এওঁলোকে বাৰে কৈছে যে ৰাজনৈতিকভাৱে যে এজন ব্যক্তিয়ে এটা জাতিৰ উত্তৰণ ঘটাব লাগিব বা উত্তৰণ ঘটাব পাৰিব তেনেকুৱা কোনো কথা নহয় বা হ'ব নোৱাৰে অৰাজনৈতিকভাৱেও বহুখিনি কাম কৰিব পাৰি এটো কথাও ঠিক যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা হিচাপে নহয় নেচৰ নেতা হিচাপে বা অসম উন্নতি সভাৰ এগৰাকী নেতা হিচাপে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কিছু ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আছে তেওঁ অৱস্থিতিটো প্ৰমাণ কৰি আছে হেতু সঁচা কথা সদৌ অসম ছাত্ৰ সন্থাত তেওঁ থাকিলেই যেনেকৈ অসম সাহিত্য সভাত আজীৱন সদস্য থাকে তেনেকৈ যদি সদৌ অসম ছাত্ৰ সন্থা যেহেতু এটা জাতীয় অনুষ্ঠান জাতিটোৰ স্বাৰ্থত যদি তেওঁ আজীৱন সদস্য হিচাপে থাকিলেই তাতনো আমি আপত্তি কৰো কিয় তেতিয়াওতো তেওঁ অৱদান দি থাকিব প্ৰথম কথা যদি আমি সফলতাৰ মাপকাঠি জুখিবলৈ যাওঁ তেনেহলে কিন্তু এইটো এটা অপ্ৰিয় সত্য ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য হৈছে এজন বিফল নেতা আজি মাননীয় বিৰোধী দলৰ নেতাসকলে হোমেন বৰগোহাঁইৰ উদাহৰণ দিছে কিন্তু তেখেতে জনাটো উচিত হোমেন বৰগোহাঁইয়ে নিজৰ পথেৰে গৈছে কিন্তু নিজৰ পথেৰে যোৱাৰ লগতে তেখেতৰ আদৰ্শৰে বহুতক অনুপ্ৰেৰণিত কৰি তেখেতে কিন্তু বহুতো সাংবাদিক বহুতো লেখকক জন্ম দিছে কিন্তু এটা প্ৰশ্ন হ'ল ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেইজন তেনেকুৱা নেতাক জন্ম দিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মানে সদৌ অসম ছাত্ৰ সন্থা নেকি তেখেতে আজি ৰাজনাথ সিঙৰ উদাহৰণ দিছে তেখেতে কৈছে যে প্ৰত্যেকটো ঘটনাৰ নেপথ্য থাকে আসলতে তেখেতে হয়তো সাংবাদিকতাৰ প্ৰতি বেছি ৰাপ আছে তেখেতে হয়তো ৰাজনৈতিক বাতাবৰণটো জানে তেখেতে এজন শিক্ষিত ব্যক্তি নিশ্চিতভাৱে তেখেতে নেপথ্যৰ ঘটনাখিনি জানে কিন্তু অসমৰ যিমানখিনি অশিক্ষিত মানুহ আছে আজি ৩৭% মানুহে সেই নেপথ্যৰ ঘটনাটো জানেনে যিসকল মানুহে বাতৰি পঢ়িব নাজানে কেৱল মাত্ৰ টেলিভিছনৰ বাতৰিটোৰ কাৰণে ৰৈ থাকে টেলিভিছনে যি কয় সেইটোৱে বিশ্বাস কৰে সেই মানুহসকলে নেপথ্যৰ কথাখিনি জানিবনে বা বিশ্বাস কৰিবনে মানুহে কয় কি যিটো সময়ত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ঘোষণা কৰি দিলে যে অসমত বেপাৰ কৰিবলৈ অহা ব্যৱসায় কৰিবলৈ অহা প্ৰত্যেকটো ব্যৱসায়ী গোষ্ঠীয়ে পইচা দিব লাগিব তেতিয়াহে অসমত তিষ্ঠিব পাৰিব এয়া কি আদৰ্শ নেকি আৰু তেখেতে কৈছে যে আজি সদৌ অসম ছাত্ৰ সন্থাই সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিব লাগে আটাইতকৈ ডাঙৰ ভুল হৈছে সেইটো আমাৰ অসমত আটাইতকৈ চলি থকা ডাঙৰ ভুল হৈছে সেইটো নাম লয় কৃষক মুক্তি সংগ্ৰাম সমিতি কিন্তু কৃষি খণ্ডৰ কাৰণে কি কাম কৰে আজি নদী বান্ধত জপিয়াই পৰে কৰবাত যদি দুৰ্নীতি হয় সেয়াও জপিয়াই পৰে কৰবাত যদি কোনোবাই এখন দামী গাড়ী লৈ তাতো জপিয়াই গৈ পৰেগে গতিকে তেওঁলোকৰ নিজস্বতাৰ পৰিচয় ক'ত থাকিলে আজি সদৌ অসম ছাত্ৰ সন্থা এটা ছাত্ৰ সন্থাৰ মূল উদ্দেশ্য কি হ'ব লাগিছিলে আজি তেওঁলোকে দুৰ্নীতিৰ ক্ষেত্ৰত যিমান মাত মাতে নদী বান্ধৰ ক্ষেত্ৰত যিমান মাত মাতে আজি প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে যিমান মাত মাতে অসমৰ শৈক্ষিক সংস্কাৰৰ ক্ষেত্ৰত কিয় মাত নামাতে আৰু দ্বিতীয় কথা আজি যদি সদৌ অসম ছাত্ৰ সন্থাই হয় আজি যিটো অসমৰ পাঠ্যপুথিত শংকৰদেৱক চিনি নাপায় সদৌ অসম ছাত্ৰ সন্থাই এতিয়ালৈকে কি পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথম কথা যেতিয়া দিল্লী বিশ্ববিদ্যালয়ৰ তৃতীয়খন কাৰ্ট অফ মাৰ্কৰ তালিকা প্ৰকাশ পাইছিল জানে লাষ্ট মাৰ্ক কিমান আছিল যিটো সময়ত অসমত কলা শাখাত প্ৰথম স্থানপ্ৰাপ্ত যিগৰাকী ব্যক্তি আছিল যিগৰাকী ছাত্ৰী আছিল যি হিন্দু কলেজত প্ৰথম কাৰ্ট অফ মাৰ্কৰ লিষ্টত যেতিয়া চিট নাপায় হতাশাত ভুগিছিল তেওঁৰ কাষত কোন আছিল তাৰ কাৰণে দায়ী তেতিয়াহ'লে তেওঁনে লেট মি কমপ্লিট তাৰ কাৰণে দায়ী আজি শিক্ষা ব্যৱস্থা আপুনি যিটো প্ৰসংগ তুলিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ আমুক তামুক কাৰণত এইখিনি কাম কৰিব লাগে শিক্ষা সংস্কাৰৰ কাৰণে আছুৱে কি কৰিছিল দুটা দিনৰ আগত যেতিয়া তৃতীয়খন কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ পাইছিল দিল্লী বিশ্ববিদ্যালয়ৰ যেতিয়া মেধাৱী ছাত্ৰজনে ৯২% নম্বৰ নোপোৱাৰ কাৰণে যেতিয়া হতাশাত ভুগিছিল ইকনমিক্সত মেজৰ ল'ম বুলি কৈ পেলাই যেতিয়া MSW নাম ভৰ্তি কৰিছিল তেতিয়া তাত কিন্তু সেৱাৰ বিৰুদ্ধে মূল্যাংকনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সংস্থাটো একমাত্ৰ সদৌ অসম ছাত্ৰ সন্থা আছিল শিক্ষাৰ সংস্কাৰ দুটা শব্দ আপোনালোকৰ মুখৰ পৰা প্ৰথম উত্থাপিত হৈছিল সমুজ্জ্বল ভট্টাচাৰ্যৰ পৰিৱৰ্তে শিক্ষাৰ সংস্কাৰ মই এটা কথা স্পষ্ট কৰিছো এইটো কথা কেনেদৰে কৈছে আপোনালোকক মই এটা কথা স্পষ্ট কৰিছো আপোনালোক তিনিজনৰ মাজতে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছু ত্যাগ কৰা উচিত মত বিৰোধ আছে স্পষ্ট কৰক প্ৰথমতে ৭৯ চনৰ পৰা এতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা ঘূৰি বঠা ধৰি আছে সদৌ অসম ছাত্ৰ সন্থাই আৰু আছুৰ যিকেইটা বৃহৎ দাবী যিকেইটা তেওঁলোকে সততে যিখিনিক লৈ আন্দোলন কৰে তাৰ ভিতৰত বিদেশী বহিষ্কাৰৰ কথাটো সঁচা
আজিলৈকে প্ৰাঞ্জল মহন্তই কোৱা কথাটো মই তোমালোকক সুধিছোঁ সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আন্দোলনী কৰি আহিছে ত্ৰিপাক্ষিক বৈঠকো হৈছে প্ৰধানমন্ত্ৰীৰ পৰ্যায়তো আজিলৈকে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত আছুৱে ক'ত সফলতা অৰ্জন কৰিছে মোৰ কথাটো হ'ল 2005 চনৰ 5 এপ্ৰিলত যেতিয়া ত্ৰিপাক্ষিক চুক্তি হৈছিল কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ সদৌ অসম ছাত্ৰ সন্থা কিয় সদৌ অসম ছাত্ৰ সন্থা তাৰ বাবে নিমন্ত্ৰণ জনাইছিল ফলিতাৰ্থ কি ফলশ্ৰুতিত অসমে কি পালে মই মোক কথা শেষ কৰিব দিয়ক তাৰপিছত আপুনি ক'ব আপোনাৰ যুক্তিটো মই প্ৰত্যাখ্যান কৰিম কিয় নিমন্ত্ৰণ জনাইছিল কংগ্ৰেছৰ সভাপতিক কিয় নিমন্ত্ৰণ জনোৱা নাছিল এইটো কাৰণেই যে সেই শক্তিটো এটা প্ৰেছাৰ গ্ৰুপৰ ক্ৰিয়েট কৰিছিল কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থাই এটা পৰিৱেশৰ সৃষ্টি কৰিছে আপুনি আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বিভাগ পাই পেলাই যেতিয়া আপুনি ক'ৰবাত কটন কলেজত নামভৰ্তি কৰিবলৈ আহে আপোনাৰ চৌপাশৰ পৰিৱেশটো তাত ভিত্তি কৰিব এতিয়া মোৰ কথাটো হ'ল সদৌ অসম ছাত্ৰ সন্থাই কিয় যুক্তিযোগ্যতা বা কিয় সেই গুৰুত্বটো আহৰণ কৰিছে প্ৰথম কথা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সৰ্বানন্দ সোণোৱাল আজিৰ সৰ্বানন্দ সোণোৱালৰ কথা কোৱা নাই 1991 চনৰ সৰ্বানন্দ সোণোৱালৰ কথা মই কৈছোঁ সেই মুহূৰ্তত সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমত যিটো ধাৰাৰ সৃষ্টি কৰিছে সেই ধাৰাত আজিও আপুনি অনুপ্ৰাণিত যাৰ বাবে আজি সদনত সমুজ্জ্বল ভট্টাচাৰ্যৰ নামটো উত্থাপিত হৈছে আপুনি তেওঁক ভাল পাব পাৰে বা বেয়া পাব পাৰে কিন্তু তেওঁক অস্বীকাৰ কৰিব নোৱাৰে আইদাৰ লাইক অৰ হেট বাট নট ইগনোৰ মই যদি কৈছোঁ যে বিষয়টোত আমি যিটো কথা কৈছোঁ যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা উচিত যিটো কথা কৌস্তৱে কৈছিল যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইকাৰণেই ছাত্ৰ সন্থা ত্যাগ কৰা উচিত তেওঁ অচিৰেই ৰাজনীতিলৈ আহিব লাগে আঞ্চলিকতাবাদৰ বিশ্বাস কৰা একাংশ মানুহে জান প্ৰাণ দি তেখেতক বিচাৰিছে যে জহি খহি যোৱা আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰধান গুৰি ধৰা অসম গণ পৰিষদ আজি জহন্নামে গৈছে তাৰ নেতৃত্ব লওক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মই যদি কওঁ এতিয়া যে কৌস্তৱে কোৱা সেই কথাটোকেই অসমৰ মানুহে যদি বিচাৰিছে আঞ্চলিকতাবাদক বিশ্বাস কৰা মানুহখিনিয়ে তেনেহ'লে যিহেতু জাতীয়তাবাদক বিশ্বাস কৰে সদৌ অসম ছাত্ৰ সন্থাই আঞ্চলিকতাবাদক বিশ্বাস কৰে সদৌ অসম ছাত্ৰ সন্থাই আৰু সেই ছাত্ৰ সন্থাৰ মজিয়াতে যিহেতু অসম গণ পৰিষদৰ জন্ম হৈছিল তেনেহ'লে সেই ছাত্ৰ সন্থাৰ পৰা আহি সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিন নেতৃত্ব বহন কৰি অভিজ্ঞতা অৰ্জন কৰাৰ পিছত অসম গণ পৰিষদ বা নতুন তেনেকুৱা এটা আঞ্চলিক শক্তিৰ নেতৃত্ব গ্ৰহণ কৰাত অসুবিধা ক'ত প্ৰথম কথা মই সেই অসুবিধাত মই এটা প্ৰশ্নও নকৰিলোহেঁতেন যদি সেই মানুহজনে ইচ্ছা প্ৰকাশ কৰিলেহেঁতেন মই মাজতে এটা কথা আপোনাক কওঁ এতিয়া মই কৈছোঁ এটা প্ৰফুল্ল মহন্তৰ পিছত সদৌ অসম ছাত্ৰ সন্থাত যিকেইজন সভাপতি আৰু সম্পাদক হৈছিল আনকি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰি থাকোঁতে সৰ্বানন্দ সোণোৱাল সভাপতি থাকোঁতে এইজন সৰ্বানন্দ সোণোৱালে বা তাৰ পূৰ্বসূৰীসকলেও অতুল বৰা কেশৱ মহন্ত সত্যব্ৰত কলিতা আমি যাৰেই নাম নলওঁ কিয় মই প্ৰবীণ বড়োলৈকে কৈছোঁ সকলোৱে কিন্তু ৰাজনীতি কৰাৰ কথা কোৱা নাছিল তেওঁলোকেও বিৰোধিতা কৰি আহিছিল আনকি মই আকৌ কৈছোঁ আনকি সৰ্বানন্দ সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গুৰি গোষ্ঠী জাৰি তেওঁ গালি পাৰিছিল তীব্ৰ সমালোচনা কৰিছিল তেওঁলোকে যেতিয়ালৈকে ছাত্ৰ সন্থাত থাকে তেতিয়ালৈকে ঠিকেই সমালোচনা কৰে ৰাজনীতি তেওঁলোকে নৎসাত কৰে কিন্তু পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাললৈকে কৈছোঁ ৰাজনীতিতে অংশগ্ৰহণ কৰে অমিয় ভূঞা তৰুণ গগৈক গালি একেবাৰে অৱস্থা নোকোৱা কৰিছিল তাৰপিছত সেই কংগ্ৰেছত তেওঁ যোগ দিছিল সৰ্বানন্দ সোণোৱালে LK আদৱানী বা ভাৰতীয় জনতা পাৰ্টিক এটা সময়ত গালি পাৰিছিল আজি তেওঁ সেইটো দলৰে ৰাজ্যিক নেতা যেতিয়ালৈকে ছাত্ৰ সন্থাত থাকে সেইটো ভূমিকা সকলোৱে লয় হয়তো সমুজ্জ্বল ভট্টাচাৰ্যও আজি সেইটোৱেই কৰি আছে আপুনি কি হতেৰে আপুনি বুকুত হাত থৈ ক'ব বা আপুনি গ্যাৰাণ্টি দি ক'ব পাৰিবনে যে সমুজ্জ্বল ভট্ট কাইলৈ অসম গণ পৰিষদলৈ নাযাব ভাৰতীয় জনতা পাৰ্টিলৈ নাযাব বা তেওঁ ৰাজনীতিত যোগদান নকৰিব বুলি আপুনি আজি ইয়াত 100% বুকুত হাত থৈ ক'ব পাৰিবনে 1000% কম আপুনি আজি লিখি ৰাখক 1000% 1000% মই কওঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সক্ৰিয় ৰাজনীতিত যোগদান নকৰে 1000% যিকেইজন নেতাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সদস্য পদে নহয় বিভিন্ন বিষয়বাব এৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছে তাত এটা নামেই জল পটপট হৈ আছে যি নাই কৰা সমুজ্জ্বল ভট্টাচাৰ্য যাৰ বাবে আজিৰ এই বিতৰ্কটো সৃষ্টি হৈছে মই আপোনাক আৰু এটা কথা প্ৰশ্ন কৰোঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব মানে ৰাজনীতি নেকি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব মানে কি শিক্ষানীতি নহয় কি বুদ্ধিজীৱী নহয় সেই খেলৰ কথা নহয় আপুনি এটা কথা মোক উদাহৰণ দিব পাৰিব যে আজি সদৌ অসম ছাত্ৰ সন্থা 1985 জন যিজনে কৰিছিল আজি শৈক্ষিক ক্ষেত্ৰত নেতৃত্ব দিয়া নাই আমাক নেতৃত্ব দিয়া নাই আমাক বৌদ্ধিক ক্ষেত্ৰত নেতৃত্ব দিয়া নাই আমাক ক্ৰীড়াৰ ক্ষেত্ৰত নেতৃত্ব দিয়া নাই তেনে ৰাজনীতি কিয় ৰ'ব মোক কৈ ল'ব দিয়ক ৰাজনীতি কিয় ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমি এই আহ্বান কিয় নজনাওঁ যে আপুনি আছুৰ মাজত থাকি বা আছুৰ দৰে
সমসাময়িক আপুনি নিজস্ব ব্যক্তি হিচাপে থাকি অসমখনৰ দিক নিৰ্ণয় কৰক মই বুজি পালো মই আপোনাৰ কথা বুজি পালো মই আপোনাকো সুধিছো মই জিনটোকো সুধিছো তেতিয়াহ'লে মই দেৱাশিষকো সুধিছো যে বুদ্ধিজীৱীৰ কথা কোৱা হৈছে শিক্ষাবিদৰ কথা কোৱা হৈছে মই সুধিছো এতিয়া 1985 চনৰ পিছত 2013 চনলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক আৰু উপদেষ্টা হোৱা এনেকুৱা 5জন মোক ছাত্ৰ নেতাৰ কথা কওক যি অসমৰ বৌদ্ধিক জগতৰ বৌদ্ধিক নেতৃত্ব দিছে এনেকুৱা 3জন নেতাৰ কওক যি অসমৰ বিশিষ্ট শিক্ষাবিদ হৈছে আপোনালোকক সুধিছো মই আপোনাক এটা কথা কওঁ কিছুমান পৰ্দাৰ আঁৰত মুখ থাকে আজি নাই মোৰ পোনপটীয়া প্ৰশ্ন মই কৈছো যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হোৱা 1985 চনৰ পৰা আজিলৈকে 2013 লৈকে যিসকলে নেতৃত্ব বহন কৰিলে তাৰ ভিতৰত আপোনালোকে মোক 5জন এনেকুৱা মানুহৰ নাম কওক যি অসমৰ বৌদ্ধিক জগতৰ নেতৃত্ব লৈছে যি অসমৰ শৈক্ষিক জগতৰ নেতৃত্ব লৈছে যি অসমৰ ক্ৰীড়া জগতৰ নেতৃত্ব লৈছে প্ৰথম 5জন নেতাৰ নাম কথা 5জন নালাগে এজনে চাপিছে নোৱাৰে ক'ব ৰ'ব মোক কৈ ল'ব দিয়ক আপুনি প্ৰশ্নটো সুধিছে মোক কৈ ল'ব দিয়ক আপুনি প্ৰশ্নটো আজি উত্থাপন কৰা নাই যে অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰা কোনো এজন ব্যক্তিয়ে ক্ৰীড়া ক্ষেত্ৰত নেতৃত্ব দিব পৰা নাই আপুনিতো প্ৰশ্নটো বিষয়টো উত্থাপিত হোৱা নাই যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক কোনো এজন ব্যক্তিয়ে আজি বৌদ্ধিক ক্ষেত্ৰত নেতৃত্ব দিব পৰা নাই আজিৰ প্ৰশ্নটো উত্থাপিত হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ অসমৰ ছাত্ৰৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টাই নহয় সাধাৰণ সদস্য পদৰ পৰা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁ বিষয় ত্যাগ কৰাৰ পিছত কিয় একমাত্ৰ ব্যতিক্ৰম সমুজ্জ্বল ভট্টাচাৰ্য সেইকাৰণে আজিৰ পৰা যদি 5 বছৰৰ আগতেই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজনীতিত অংশগ্ৰহণ কৰিলেহেঁতেন আছু ত্যাগ কৰিলেহেঁতেন আছে মূল্য আছে তেতিয়াহ'লে আজিৰ এই বিষয়টো আজিৰ মঞ্চখনত উত্থাপিত হ'লহেঁতেন তাৰমানে আপুনি অকল এই বিষয়টোৰ বিৰোধিতা এইকাৰণেই কৰিছে যে সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত আপোনাৰ 1000% 1 নম্বৰ বিশ্বাস আছে 2 নম্বৰ নহয় আজিৰ এই বিষয়টোত বিসংগতি আছে সেইকাৰণে বিসংগতি আচলতে বিৰোধী পক্ষ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছুৰ উপদেষ্টা আৰু সাধাৰণ সদস্য পদ ত্যাগ কৰা উচিত কাৰ কাৰণে কি হ'ল ৰাজনীতিৰ কাৰণে ক'ত লিপিবদ্ধ আছে বিষয়টোত এজন সুস্থ সবল জ্ঞানী মানুহক যেতিয়া এটা কল খাবলৈ দিয়া হয় তেওঁ কেতিয়াও কোৱা নহয় আপুনি কলটো বখলিয়াই খাওক কাৰণ তেওঁ সুস্থ মগজৰ মানুহ তেওঁ জানে কলটো বখলিয়াই খাব লাগে আৰু মই যেতিয়া বিষয়টো লৈ আহিছো মই ভাবো বিষয়টোৰ যেতিয়া বিপক্ষে ক'বলৈ আহিছে মই ভাবো প্ৰত্যেকজন গুণী জ্ঞানী আৰু অলপ বুদ্ধিমান ছাত্ৰ সেইকাৰণে কৌস্তৱে যিটো কথা কৈছিল যে মই বাকী কেইজনৰ কথা বাদেই দিলো কৌস্তৱে যেতিয়া শেষত কৈছিল যে বিষয়টো এই কাৰণে আমি লৈ আহিছো যে ৰাজনীতিত যোগদান কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা উচিত মই সেই কথাটোকে তোমালোকৰ ওচৰলৈ লৈ আহিছো যে ৰাজনীতিৰ কাৰণে যদি সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিব লাগে তাত আপত্তি কি মই সেই কথাটো বাৰম্বাৰ কৈ আছো মই দুটাই বস্তু বিচাৰি পাইছো দেৱাশিষ যে এক এওঁ সমুজ্জ্বল ভট্টাচাৰ্য নিবিচাৰে কাৰণে তেওঁ সেইটো সমৰ্থন কৰে 2 এওঁ সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত 1000% বিশ্বাস আছে নহয় মই এটা 1 মিনিট দিয়ক মোক 1 মিনিট দিয়ক 1 মিনিট মই ক'বলৈ দিছো শুনিতক মই 1 মিনিট ক'ব দিছো আমি যে খাৰ খোৱা অসমীয়া আমাৰ যে শিকি বুজি একো উপলব্ধি নহয় উদাহৰণ মই কৈছো যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিচাৰে কি মই আপুনি যদি আপোনাক ক'লোহেঁতেন যে আপুনি আজি খেলুৱৈ হওক আপুনি পাৰে আপোনাক চবেই চিনি পায় আপুনি ওলালে চবেই ইউৰেকা দিয়ে আপুনি খেলুৱৈ পাৰিলেহেঁতেন ফুটবল খেলুৱৈ হ'ব পাৰিলেহেঁতেন ফৰৱাৰ্ডত খেলিব পাৰিলেহেঁতেন নোৱাৰিলেহেঁতেন কিয় আপোনাৰ মনটোৱে নক'লেহেঁতেন আপোনাৰ বিবেকে নক'লেহেঁতেন সেই বিবেক আৰু মনৰ অধিকাৰী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য যি ৰাজনৈতিক গণ্ডিৰ বাহিৰত থাকি অসমৰ সেৱা কৰিব পাৰে কিয় আপুনি বিশ্বাস কৰিব পৰা নাই সেইটো কথা এজন ফুটবল খেলুৱৈক ৰাজনীতি কৰিবলৈ মতা নাই এজন সুন্দৰ ক্ৰিকেট খেলুৱৈক ৰাজনীতি কৰিবলৈ মতা নাই চিনেমা কৰিবলৈ মতা নাই বা এজন সুন্দৰ অভিনেতাক ৰাজনীতি কৰিবলৈ মতা নাই মাতিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক এই কাৰণে যে ৰাজনীতিৰ অ আ ক খ এই সদৌ অসম ছাত্ৰ সন্থাৰ বুকুতেই শিকি পৰৱৰ্তী সময়ত ব্যাগুম ৰাজনৈতিক নেতা হৈছে বুলি এইজন সুনীত ভূঞাই নিজেই কৈছে এইখিনিতে মই 1 মিনিট মই তোমাক সুধিম এতিয়া যে তোমালোকে নিজেই যদি আওপকীয়াকৈ স্বীকাৰ কৰা যে সদৌ অসম ছাত্ৰ সন্থাৰ ভেটিৰ পৰা গৈয়ে ব্যাগুম ৰাজনীতিক হৈছে কোনোবা মন্ত্ৰী হৈছে কোনোবা সাংসদ হৈছে বুলি যদি তোমালোকে স্বীকাৰ কৰা তেনেহ'লে এওঁ কৈছে যে তেওঁ নিবিচাৰে এতিয়া আমি কৈছো সময়ৰ আহ্বান বা এওঁলোকে কৈছে যে অসমৰ আঞ্চলিকতাবাদী ৰাইজে বিচাৰিছে তাৰমানে কি তেওঁ যদি জনসাধাৰণে বিচৰা কামেই কৰে জনসাধাৰণৰ ভালৰ কাৰণে যদি কাম কৰে সেয়াওতো জনসাধাৰণে বিচৰা এক দাবী সেইটো দাবীৰ প্ৰতি তেওঁ কিয় সমৰ্থন জনাব নোৱাৰিব ইয়াৰ কাৰণ আছে নিতুদা অন্যতম কাৰণটো হ'ল কি ৰাজনীতি হোৱাৰ লগে লগে ৰাজনীতি আৰু প্ৰেছাৰ গ্ৰুপ
ৰাজনৈতিক দল আৰু প্ৰেছাৰ গ্ৰুপ এই দুটাৰ মাজত বহুত পাৰ্থক্য আছে আৰু